নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল ফৰলেছ ইনফলৈ। আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম, যদি আপুনি দৰ্পণ পৰ্টেলত এইচএছ ফাৰ্ষ্ট ইয়াৰ এডমিশ্যনৰ সময়ত কলেজ আপুনি চিলেক্ট নকৰিলে বা আপুনি কলেজত চিলেক্ট নহ'ল কৰাৰ পিছতো তেন্তে আপুনি কি কৰিব লাগিব, এই সকলোবিলাক আপোনালোকৰ য'ত আজিৰ এই ভিডিঅ'ত শেষ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা সকলোৱে, কাৰণ এই তথ্য আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ বা তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। যিসকল অভিভাৱকে চাই আছে আপোনালোক বুলি কৈছোঁ, আৰু ষ্টুডেণ্টখিনিক আমাৰ তোমালোক বুলি কৈছোঁ, কাৰণ মোতকৈ তোমালোক সৰু হ'বা। প্ৰথম কথা যে ভয় খাব নালাগিব, এই সমস্যাৰ সহজ সমাধান আছে, একেবাৰে ভয় কৰিব নালাগে। প্ৰথমতে কলেজ বা স্কুলত যোগাযোগ কৰিব লাগিব। যিখন কলেজ আপুনি দিছিলে সেই কলেজখনলৈ আপুনি যাব লাগিব। তাতে আপুনি কি কি কৰিব লাগিব, কি কি কৰিব নালাগিব, সকলোবিলাক কথাই মই এতিয়া জনাই যাম। আপুনি যি কলেজ বা স্কুলত ভৰ্তি হ'ব খুজিছিল সেই ঠাইত আপুনি যোগাযোগ কৰাটো একেবাৰে গুৰুত্বপূৰ্ণ। এইখিনিতে মনত ৰাখিব, বহু কলেজত আপোনালোকৰ মেনুৱেল এডমিশ্যনত সহায় কৰে, মানে কলেজবিলাকে সহায় কৰি দিয়ে। তাৰপিছত 2 নম্বৰত আহে দৰ্পণ পৰ্টেল গ্ৰেভিয়েন্স বা আপোনালোকৰ কাৰেকশ্যন চেক কৰক। যদি পৰ্টেল খুলি থাকে তেন্তে আপোনালোকৰ গ্ৰেভিয়েন্স এপ্লিকেশ্যন জমা দিব পাৰে। বুজি পাইছেনে নাই এই কথাখিনি আমাৰ ছাত্ৰ ছাত্ৰীখিনি বা অভিভাৱকখিনিয়ে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আনহাতে যদি অপশ্যন বন্ধ হৈছে, AHSECৰ সহায় ল'ব লাগিব আপুনি। এতিয়া AHSECৰ সহায় কেনেকৈ ল'ব, আপুনি ৱেবছাইটলৈ যাব লাগিব। যিটো AHSECৰ আপোনালোকৰ ৱেবছাইট আছে সেই ৱেবছাইটলৈ যাই আপুনি সকলোবিলাক তথ্য সংগ্ৰহ কৰি জমা দিব পাৰিব স্কুলখনত। তাৰপিছত আপোনালোকৰ তৃতীয়টো গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে স্পেচিয়েল কাউন্সিলিং ছেশ্যন। অৰ্থাৎ AHSEC কেতিয়াবা বিশেষ কাউন্সিলিং ছেশ্যনত আপোনালোকৰ দিয়ে, য'ত অবিহিত শিক্ষাৰ্থীয়ে পুনৰ সুযোগ পায়। যদি আপুনি পোৱা নাই, পাই যাব পুনৰ কাউন্সিলিং বা পুনৰ এডমিশ্যন। আৰু তাৰপিছত আপোনালোকৰ তাৰ খবৰ সদায় আপোনালোকে আপডেট ৰাখিব লাগিব, বা আপোনালোকে স্কুলখন বা কলেজখনৰ লগত আপোনালোকে সম্পৰ্ক ৰাখিব লাগিব। আপুনি সুধি থাকিব লাগিব তাৰ যিটো প্ৰিন্সিপাল আছে বা তাৰ যিখিনি সহকাৰী শিক্ষক আছে সেই শিক্ষকখিনিৰ লগত আপোনালোকে ধুনীয়াকৈ যোগাযোগ ৰাখি থাকিব লাগিব। তাৰপিছত 4 নম্বৰত আপোনালোকৰ আহে মেনুৱেল এডমিশ্যন অপশ্যন। আচলতে কি হয় মেনুৱেল এডমিশ্যন অপশ্যন? কেইবাটাও কলেজত আপোনালোকৰ চিট খালী থকাত লেট এডমিশ্যন মেনুৱেলি একচেপ্ট কৰা হয়। এই কথাটো আপোনালোকে জানে নে নাই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবচোন। তাৰপিছত কলেজৰ ন'টিছ বা অফিচিয়েল এনাউন্সমেণ্ট আপোনালোকে মনত ৰাখিব লাগিব। এখন কলেজত নামভৰ্তি কৰিব বিচাৰিছে, আপুনি পোৱা নাই আপোনাৰ পাৰ্চেণ্টেজ থকাৰ স্বত্তেও, আপোনালোকে কলেজৰ যিখন ন'টিছ ব'ৰ্ড সেই ন'টিছ ব'ৰ্ড চেক কৰি থাকিব। তাৰপিছত এনাউন্সমেণ্ট আপোনালোকে মনত ৰাখিব, বা এনাউন্সমেণ্ট কি দিলে সেইটো আপোনালোকে মনত ৰাখি থৈ দিব। তাৰপিছত বন্ধুসকল, সময়মতে সঠিক পদক্ষেপ আপোনালোকে ল'ব লাগিব। যদি সময়মতে পদক্ষেপ নোলোৱা তেন্তে একেবাৰে পস্তাবা। কিন্তু এডমিশ্যন নিশ্চিত কৰক আৰু আপোনাৰ শিক্ষা জীৱন আগবঢ়াওক। এতিয়া এইকেইটাই আছিল আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ তথ্য। এই 3-4টা তথ্য মই জনালোঁ যিখিনি ষ্টুডেণ্টৰ এতিয়াও এডমিশ্যন হোৱা নাই। ভিডিঅ'টো যদি সহায়ক বুলি ভাবা তেন্তে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, আৰু কমেণ্ট কৰা যদি কোনো ধৰণৰ প্ৰশ্ন থাকে এই ভিডিঅ'টোক লৈ। এই ভিডিঅ'টো চোৱাৰ পিছত যদি কিবা আপোনালোকৰ ক্লিয়াৰ হোৱা নাই বা আমাৰ ছাত্ৰ ছাত্ৰীখিনিৰ ক্লিয়াৰ হোৱা নাই, সকলোৱে এটা কমেণ্ট কৰিবা যে কোনখিনি বস্তু বুজি নাপালা, কোনখিনি বস্তুত ডাউট থাকিল, সকলোবিলাক মই কৈ দিবলৈ চেষ্টা কৰিম। আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ শেষত। ভালে থাকক সকলোৱে, আৰু মই যিখিনি কথা ক'লোঁ, মই যিখিনি কামৰ কথা ক'লোঁ সেইখিনি যাতে সকলোৱে কৰে। সকলো ছাত্ৰ ছাত্ৰী বা অভিভাৱকখিনিয়ে যদি মই কোৱা কামখিনি বা মই কোৱা কথাখিনিৰ ওপৰত গুৰুত্ব দি মানে আপোনালোকে আগুৱাই যায়, তেন্তে নিশ্চয় আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে বা যিখিনি শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থীখিনিয়ে কিন্তু কলেজ বা স্কুল এখনত এডমিশ্যন পাই যাব। গতিকে বহুত হাল্লা হৈ থাকে মোৰ চাৰিওপিনে, মানুহখিনি ইমান কি ক'ম আৰু বুজি নাপায় ন ভিডিঅ' বনোৱাৰ কথাটো। চ' সকলোৱে মোৰ যিটো বেকগ্ৰাউণ্ড চাউণ্ড ন, সেই বেকগ্ৰাউণ্ড চাউণ্ডটো ইগন'ৰ কৰিব। গতিকে মোৰ কথাখিনি ভালদৰে শুনিব। মানে দিনত ভিডিঅ' বনালে এইটোৱে হয়, মানে বেকগ্ৰাউণ্ডত মানে কিবা কিবি আহি থাকে। চ' বিদায় মাগিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰিব। ধন্যবাদ। জয় অসম।